চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ককৰামূৰত টেকেলি কন্দুৰ কামোৰত মহিলা নিহত, গুৰুতৰভাৱে আহত দুজন। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু আলিৰাজৰ পত্নী 54 বছৰীয়া চকলা বেগম নামৰ মহিলাগৰাকী। দেওবাৰে আবেলি বাৰীৰ পৰা বান্দৰ খেদিবলৈ গৈ টেকেলি কন্দুৰ আক্ৰমণৰ সন্মুখীন হয় মহিলাগৰাকী। অজস্ৰ কন্দুৱে ঘেৰি ধৰি মহিলাগৰাকীক কামোৰে। মহিলাগৰাকীক বচাবলৈ যাওঁতে পুত্ৰ 30 বছৰীয়া আসিফ আলী আৰু কন্যা 23 বছৰীয়া ৰজিতা খাতুন কন্দুৰ আক্ৰমণৰ সন্মুখীন হয়। অৱশেষত মহিলাগৰাকীৰ স্বামীয়ে এখন কম্বলেৰে মহিলাগৰাকীক মেৰিয়াই কোনোমতে উদ্ধাৰ কৰি ঘৰলৈ লৈ আনে। ইয়াৰ পিছতে আহত আটাইকে মৰাণ মেডিকেল চেণ্টাৰলৈ লৈ যোৱাৰ পিছত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। অৱশেষত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি ল'বলগীয়া হয় মহিলাগৰাকীয়ে। কি হ'ল ঘৰত মা বাৰীলৈ গৈছিলে, হঠাতে মাৰ গাত বৰল পৰিলে। আমি গম নাপাওঁ, আমি ভিতৰতে সকলো আহিছিলোঁ। তাৰপিছত দাদা ওচৰত টিউবেল পাৰত যাওঁতে মায়ে চিঞৰা মাত শুনিলে। তাৰপিছত চিঞৰিলে দাদা গ'ল, দাদাক আকৌ বৰলে পিন্ধিলে। তাৰপিছত দাদা পলাই আহি আমাক জগাইছে। তাৰপিছত আমি গ'লোঁ, আকৌ মই যোৱাৰ পাছত আকৌ মোকে বান্ধিলে। তাৰপিছত আকৌ উপায় নাপায় দেউতা আহিলে। আমিতো একো নাজানোৱে ক'ব গ'লে কি কৰিব লাগে কি কৰিব নালাগে বুলি কিনে। তাৰপিছত দেউতাই ব্লেংকেট এটা লৈ কিনে লৈ গ'ল। তাৰপিছত মাইক ঢাকি মেলি লৈ আনিলে। তাৰপিছত একদম থাকিব পৰা নাই আৰু পূৰা বিন্ধিয়ে কমচে কম 1000টা মান আছিলে। তাৰপিছত লৈ গ'লোঁ হস্পিটেললৈ। তাৰপিছত আৰু ICUত ভৰালে। তাৰপিছত আৰু আদায় হৈ গ'ল। তোমাক খুটিছিল? খুটিলে মোক। কিবা ট্ৰিটমেণ্ট কৰালে? মোক ট্ৰিটমেণ্ট কৰিলে। কি কৰিলে ডক্টৰে? ডক্টৰে বেজি দিলে 8টা আৰু দৰৱ দিছে। ভাল পাইছা? পাইছে। মা বান্দৰ খেদিব গৈছিলে, তাৰপৰা বৰৰ গছত আছে। আমি কোনোৱে গম নাপাওঁ যে বৰল আছে বুলি। বান্দৰ এই ডালটোত জঁপিয়াই দিলে। মাৰ গাঁতত পুৰা বৰল। মই মাক বচাব গ'লোঁ, মোৰ গাঁতত পুৰা এভেইলেবল আহিলে। কিমান খুটিলে আপোনাক? কমচে কম 20-25 খুটিলে। ট্ৰিটমেণ্ট পালে নাই? কৰালোঁ। ক'ত? ডিব্ৰুগড়। কি ট্ৰিটমেণ্ট কৰিলে? চেলাইন দিলে, বেজি দিলে। মা ভাগৰ কি হ'ল? মা ভাগৰ ইমাৰ্জেঞ্চিত ভৰ্তি কৰিলে, পাছত নোৱাৰিলে আৰু বাচিবলৈ। কিমান কি বৰল নে টেকেলি কন্দু বুলি কৈছে? টেকেলি কন্দ। কিমান খুটিলে বুলি ভাবে? মাক কমচে কম 300-350 তেনেকে হ'ব পাৰে। কিমান দিনৰ পৰা আছিলে টেকেলি কন্দু? আমিতো দেখাই নাই, এনেই বহুত দিনৰ পৰা আছিলে, ডাঙৰ আছিলে টেকেলি। ঘটনা এনেকুৱা হ'ল, মানে মই আছিলোঁ ঘৰৰ ওচৰৰ পাজে যে, তেতিয়া আহি গম পোৱা গ'ল যে মা গৈছিলে বাৰীত বান্দৰ খেদিবলৈ। তাতে বান্দৰ খেদাৰ সময়ত মানে বান্দৰে টেকেলি কন্দুত মানে সি ঝাপ মাৰি দিলে চাগে। সেই বান্দৰটোতো পলাই গ'ল, কিন্তু গোটেই টেকেলি কন্দু যিমান ওলাই আহিলে গোটেই মা গাত মানে গোটেই ঘেৰি ল'লে আৰু গোটেই মানে য'ত ত'ত যিমান পাৰিছে মানে সেনেকা মানে খুন্দি আছিলে। তেতিয়া মায়ে যেতিয়া হাল্লা কৰি আছে, পলাব নোৱাৰে বুঢ়ী মানুহ, তেতিয়া মানে ভণ্টি গৈছে আৰু দাদাজন গৈছে। তাৰপিছত দাদাজন যাওঁতে বচাওঁতে মানে তেওঁলোককো পিন্ধিলে আৰু পিন্ধাটো ভালে মানে পিন্ধিছে, কিন্তু মাৰ সমান পিন্ধা নাই কাকো। তাৰপিছত লাষ্টত গৈ দেউতাই গ'ল, দেউতাই কম্বল এটা লৈ গৈ ঢাকিলে। তাৰপিছত ঢাকি মেলি মাক বচাই লৈ আহিলে। হস্পিটেল মানে প্ৰথমে মৰাণ AMCত নিলোঁ, তাত ৰেফাৰ কৰিলে ডিব্ৰুগড়লৈ। তাত এমাৰ্জেঞ্চিত ভৰাই তাৰপিছত ECG গোটেই কৰাই মেলি ক'লে যে ICUত ভেণ্টিলেশ্যন দিব লাগিব। তাৰপিছত ভেণ্টিলেশ্যনত থ'লে অলপ দেৰি। তাৰপিছত লাহে লাহে হাৰ্টবিটটো কমি একেবাৰে মানে সেইটো প্ৰয়োজন হিচাপে মানে সেইটো ডক্টৰে বুজাই ক'লে যে প্ৰয়োজন হিচাপে তেওঁৰ হাৰ্টত মানে তেজটো চলাচল কৰা বন্ধ হৈ গ'ল মানে। আৰু সেইটোৱে আৰু মই আপোনালোকক মতাৰ কাৰণটো যে সেইটো ৰাইজে সচেতন হওক, মানে যাতে এই টেকেলি কন্দু ভঙা চিঙা বা থাকিলে সেইটো জ্বলাই মেলি খতম কৰি দিব লাগে। এতিয়া মই মা এজনী হেৰুৱাইছোঁ, সেইটোৱে আৰু যাতে আৰু কাৰোবাৰ লগত নহয় সেনেকুৱা ঘটনা।